আজিৰ দিনটো সঁচাকৈ অসমৰ বাবে এক সুখবৰ বুলি ক'ব লাগিব কাৰণ দুজনকৈ সাংসদক মন্ত্ৰিত্ব লাভ কৰিছে আৰু পুনৰবাৰ সৰ্বানন্দ সোণোৱাৰ লগতে নতুন মুখ দেখিবলৈ পোৱা গৈছে সেয়া পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ লগত আছে প্ৰথমতে এনবি নিউজৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই এনবি নিউজক ধন্যবাদ জনাইছোঁ কাৰণ এনবি নিউজৰ CMDৰ পৰা মুখ্য সম্পাদক সকলোৱে ইতিমধ্যে শুভেচ্ছা জনাইছে গতিকে ময়ো এই চেগতে আপোনালোক সকলো সংবাদকৰ্মী আৰু এনবি নিউজৰ প্ৰতিগৰাকী শ্ৰদ্ধেয় দৰ্শকক মই পবিত্ৰ মাৰ্ঘেৰিটাই নতুন দিল্লীৰ পৰা শুভেচ্ছা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ প্ৰথমতে এটা প্ৰশ্ন মাৰ্ঘেৰিটাৰ পৰা নতুন দিল্লী এতিয়া কেন্দ্ৰীয় মন্ত্ৰীসভাত আপুনি স্থান পাইছে গতিকে এই যাত্ৰা যি দেখিছিলোঁ প্ৰথমতে সাংস্কৃতিক জগতখন আছিলে সাংবাদিকতাও কৰিছিলে পাৰা ৰাজনীতি আহিলে এতিয়া মন্ত্ৰীসভাত স্থান এই যি যাত্ৰা এই যাত্ৰাক আপুনি কিদৰে উপস্থাপন কৰিব কিদৰে বিশ্লেষণ কৰিব এইটো আচলতে সাংস্কৃতিক সামাজিক জীৱনৰ সৈতে শৈশৱ জড়িত আছিলোঁ কাৰণে সমাজ জীৱন ব্যক্তি বা ব্যক্তি সমষ্টিৰ সুখ দুখৰ কথা অনুভৱ কৰিবলৈ বাকী সকলোৱে ভবাৰ দৰে আমিও তেনেকৈ চিন্তা কৰোঁ আৰু কিছু কামো কৰিছোঁ আৰু সাংস্কৃতিক কামবিলাক সাধাৰণতে জনমুখী হয় সাংবাদিকতা জনমুখী হয় ব্যক্তি বা সৰু ব্যক্তি সমষ্টিত সীমাবদ্ধ হৈ নাথাকে ই এটা জনমুখী প্ৰক্ৰিয়া আৰু ৰাজনীতিটো দ্বিমুখী যিদৰে মই কিবা এটা বক্তব্য দিলোঁ তাৰ বক্তব্যৰ প্ৰতিফলন বা বক্তব্যৰটো ঘূৰিও আহে গতিকে সামগ্ৰিকভাৱে এই সাংস্কৃতিক জীৱন সাংবাদিকতা ইত্যাদি কৰি মই মোৰ মূল যিটো পেশ্যন বুলি কোৱা হয় যিটো মোৰ এটা লক্ষ্য আছিল সৰুৰ পৰাই ৰাজনৈতিক ক্ষেত্ৰৰ মঞ্চত কাম কৰিবলৈ অধিক এক বহল পৰিসৰ পোৱা যায় সেইবাবে ৰাজনীতিত যোগদান কৰিছিলোঁ আৰু মোৰ সৌভাগ্যৱান মই যিখিনি কাম কৰিছিলোঁ অসমবাসীৰ আশীৰ্বাদ সদায়ে পাই আহিছোঁ মায়া নামৰ আলোচনী উলিয়াইছিলোঁ মায়া আলোচনীখন অন্যতম জনপ্ৰিয় আলোচনী আছিল যি আজি 20-25 বছৰ আগৰ পাঠক তেওঁলোকে জানে তাৰপিছত জোনবাই কৰিছিলোঁ সেইখনো সাংস্কৃতিক কামত জোনবাইৰ পৰা অপ্সৰালৈকে কেছেট CD চুটি ছবি সাংস্কৃতিক অনুষ্ঠান সেইবিলাকতো অসমবাসীৰ ৰাইজে আশীৰ্বাদ কৰিছিল তাৰপিছলৈ আহিলোঁ ৰাজনীতিটো মই মোৰ যিটো দল বিশ্বৰ ভিতৰত সৰ্বাধিক শক্তিশালী দল সেই দলটোত মোক কাম কৰিবলৈ সুযোগ দিলে গতিকে এই চেগতে মোৰ প্ৰতিগৰাকী পূৰ্বৰ সন্মানীয় সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ৰঞ্জিত দাস সৰ্বানন্দ সোণোৱালদেৱ ভৱেশ কলিতাদেৱ সকলোকে ধন্যবাদ জনাইছোঁ সভাপতিৰ পৰা বুথ সভাপতিলৈকে আৰু আজিৰ তাৰিখত বা বিগত বছৰ জুৰি আমাৰ অন্যতম মাৰ্গদৰ্শক মোৰ প্ৰধান পথ দেখাওঁতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা সুবাসী শিক্ষণ প্ৰশিক্ষণ ইত্যাদি আচলতে পৃথিৱীখনক অধিক আত্মবিশ্বাসেৰে অধিক আত্মপ্ৰত্যয় চোৱাত এক নতুন মাত্ৰা দিলে আমাৰ চিন্তাত গতিকে তেনেধৰণে আগবাঢ়িলোঁ আৰু ৰাজনীতি আহিলে অৱশ্যে এটা কথা সেই জোনবাই বা মায়াৰ কথা নাহে ৰাজনীতিত এতিয়া মোক আগতে ভাল পাই থকা মানুহ এজন এতিয়াও বেয়া পায় বুলি নাভাবোঁ কিন্তু যেতিয়া তেখেত বা তেওঁলোকৰ যদি যিটো দৰ্শন বা আদৰ্শত বিশ্বাস কৰে তাত যেতিয়া এটা দ্বন্দ্ব হৈ যায় মই কোৱা কথাটোৱে যেতিয়া তেওঁলোকৰ নেতাক আঘাত কৰে তেওঁলোকে কঢ়িয়াই লৈ ফুৰা বিচাৰধাৰাটোক আঘাত দিয়ে তেতিয়া কষ্ট পায় মোকো গালি পাৰে অহংকাৰ হৈছে পবিত্ৰতাৰ আজিকালি আচলতে অহংকাৰ নহয় এইটো আত্মবিশ্বাসটো যেতিয়া যুক্তিনিষ্ঠভাৱে কোৱা হয় যদি সেইটো মানে প্ৰতিদ্বন্দ্বী পক্ষ হয় তেতিয়া অহংকাৰী যেন লাগে কেতিয়াও অহংকাৰী নহয় কিন্তু মই এইকাৰণে এইখিনি কৈ আছোঁ যে AGP BJP কংগ্ৰেছ বুলি কথা নাই ৰাইজৰ দল জাতীয় পৰিষদ বুলি কথা নাই অসমীয়াৰ সন্তান আজি নৰেন্দ্ৰ মোদীদেৱৰ তৃতীয়খন চৰকাৰত ময়ো এগৰাকী সতীৰ্থ হিচাপে তাত থিয় হোৱাৰ সুযোগ পাইছোঁ গতিকে মই এতিয়া সমগ্ৰ অসমবাসীৰ আশীৰ্বাদ বিচাৰিম কেৱল মোৰ যিটো ঘৰ যিটো মোৰ পৰিয়াল যাৰ পতাকালৈ মই মৃত্যুবৰণ কৰিম পদুম ফুলৰ পতাকালৈ সেই মোৰ দলটোতো আছে মোৰ ঘৰ সেই ঘৰৰ লগতে মোৰ চুবুৰীয়া যাৰ লগত প্ৰতিযোগিতাটো অংশগ্ৰহণ কৰোঁ প্ৰতিগৰাকী ব্যক্তি কংগ্ৰেছ AGP BJP জাতীয় দল জাতীয় পৰিষদ প্ৰতিটো দলৰ প্ৰতিগৰাকী সদস্যৰ এটা অসমীয়াত্ব যাৰ আছে তেখেতসকলৰ প্ৰত্যেকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আমি আকৌ পিছত যুক্তিতৰ্ক কৰি থাকিম আজি এই দিনটোত এগৰাকী অসমীয়া হিচাপে অসমীয়াৰ আশীৰ্বাদ বিচাৰিছোঁ বাকীবিলাক হৈ থাকিব পৰিয়াল বুলি কওঁতে মনলৈ আহিছে আজি দেখিবলৈ পোৱা গৈছে আপোনাৰ গাঁওখনতো কিছু আনন্দ উল্লাসৰ কিছু পৰিৱেশ গুৱাহাটীতো সেই পৰিৱেশ দেখিবলৈ পাইছোঁ এতিয়া গাঁওখনক লৈ আৰু বিশেষকৈ আপোনাৰ পৰিয়ালত যি সুখৰ বন্যা বৈছে এইখিনি আপুনি কিদৰে চাব আৰু বিশেষকৈ আপুনি যিহেতু ক'লে এটা কথা আৰু দুটা প্ৰশ্ন একেলগে কৰিছোঁ মই যুক্তিদৰ্শৰ কথা কৈছোঁ দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত আপুনি ৰাজ্যসভা যেতিয়া সাংসদ আছিলে সদনত কিন্তু আপোনাৰ প্ৰশ্নবিলাক উত্থাপন প্ৰায় দেখিবলৈ পোৱা গৈছিলে চৰ্চা চলিছিলে সেই পবিত্ৰ মাৰ্ঘেৰিটা একেই থাকিবনে কিছু সলনি হ'ব আৰু এটা কথা তাৰপিছত মই প্ৰথমতে দুটা কথা প্ৰথম কথা এতিয়া চাওক এতিয়া এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সাধাৰণ পৰিয়ালৰ ল'ৰা এজনে আহি এনেকৈ সাংস্কৃতিক সামাজিক সাংবাদিক ইত্যাদি পৰিক্ৰমাৰে আহি ৰাজনৈতিক ক্ষেত্ৰত থিয় হৈ
জ্যোতিচিত্ৰপনৰ পৰা SLAC সদস্য সচিব বা সাংসদ হ'লোঁ দলৰ আশীৰ্বাদত দলৰ শীৰ্ষ নেতৃত্বৰ পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ ৰাইজৰ আশীৰ্বাদত তাৰপিছত সাংসদ হৈ আজি কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পাইছোঁ এই গোটেই পৰিক্ৰমাটোত যিটো মোৰ জীৱন যাত্ৰাৰ যিসকল নিকট আত্মীয় নিকট সহযাত্ৰী তেওঁলোকে সদায় দেখি আহিছে ওচৰৰ পৰা গতিকে তেওঁলোকৰ শুভাশীষ এটা সদায় থাকিব আৰু আমাৰ ভাৰতীয় মানুহৰ অসমীয়া মানুহৰ বা মানুহৰে সংবেদনশীল মানুহে সদায় সহযাত্ৰীৰ উত্থানত সহযাত্ৰীৰ কিবা এটা প্ৰাপ্তিত সদায় সুখী হয় সেইকাৰণে মোৰ মাৰ্ঘেৰিটা চহৰখন বা মোৰ দেউতাৰ জন্মভূমি নাজিৰাৰ মেজেঙাখন হওক বা মই এতিয়া মোৰ কৰ্মভূমি গুৱাহাটী বা আপোনালোক যিখিনি মোৰ পূৰ্বৰ সাংবাদিক বন্ধু সাংস্কৃতিক বন্ধু ৰাজনৈতিক ক্ষেত্ৰৰ বন্ধু তেওঁলোকে কিছু আনন্দ কৰাটো এটা স্বাভাৱিক কথা আমাৰ কোনোবা অচিনাকি ল'ৰাজনেও যদি অসমৰ বোলে নীটত ছিট পাইছে সেইটো আমাৰ যিদৰে ভাল লাগে এতিয়া মই সেইকাৰণে কৈছোঁ মোৰ বিৰুদ্ধে আচৰণ কৰা বিৰোধী পক্ষত থকা লোকেও হ'ব ঠিকে আছে দিয়া ৰাজনৈতিকভাৱে তৰ্ক বিতৰ্ক হৈ থাকিব এটা ল'ৰা এটা হৈছে দ্বিতীয়টো আপুনি কি কৈছিলে সদনত এতিয়া কথা এটা বহুতে মানে মই বৰ বিনম্ৰতাৰে ক'ব বিচাৰিছোঁ এতিয়া সদনত মোৰ তেনেধৰণৰ ভাষণৰ সংখ্যা অলপ কমি যাব পূৰ্বতে মই প্ৰশ্ন সুধিছিলোঁ এতিয়া প্ৰশ্ন উত্তৰ দিব লাগিব দিছ ইজ দ্য ডিফাৰেঞ্চ এতিয়া আগতে মই বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছিলোঁ যে মোক চুকাফাৰ নামত গুৱাহাটী ডিব্ৰুগড় এয়াৰপৰ্টটো লাগে এতিয়া মই প্ৰশ্ন আহিম এতিয়া আকৌ এনেকৈ ক'লে দিগদাৰ হ'ব যে সংসদলৈ গৈ পবিত্ৰ মহিতা মৌন হৈ পৰিল কিয় এতিয়া বিভিন্ন ধৰণৰ দাবী আগতে মই মানে মোৰ প্ৰশ্ন আৰু আলোচনা প্ৰায় এটা নতুন হিচাপে যথেষ্ট বহুত বেছি বুলি কোৱা হয় চলিছে ইয়াতো মোক যথেষ্ট সেই ক্ষেত্ৰত প্ৰশংসা কৰে আৰু মই সেইটো বৰ অভিভূত পুলকিত হওঁ কিন্তু এতিয়া কথা হ'ল এতিয়া মোৰ পৰা সেই বহুত প্ৰশ্ন বহুত বিতৰ্ক এইবিলাক কমি যাব গতিকে মই এইকাৰণে আপোনাৰ জৰিয়তে কৈছোঁ এতিয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটাই দেখা নাই মৌন হৈ পৰিল নেকি মন্ত্ৰীয়ে মানে বিতৰ্কত কেতিয়াবা উত্তৰ দিয়ে কিন্তু এতিয়াৰ পৰা মই দাবী জনাটো সম্ভৱ নহয় কাৰণ কি মই এতিয়া চৰকাৰকহে কথাখিনি জনাম কিবা থাকিলে এতিয়া বহুতৰ মনত প্ৰশ্ন আহে যেতিয়া মন্ত্ৰিত্ব লাভ কৰে ধৰক মই অসমৰ কথাই কৈছোঁ অসমৰ পৰা সৰ্বানন্দ সোণোৱালো মই এতিয়া কেবিনেট পৰ্যায়ৰ মন্ত্ৰী পুনৰবাৰ পাইছে আপুনি এগৰাকী ৰাজ্যিক মন্ত্ৰী পাইছে গতিকে বহুতে প্ৰশ্ন কৰে যে যেতিয়া মন্ত্ৰিত্ব লাভ কৰে তেতিয়া সেই দপ্তৰসমূহৰ ক্ষেত্ৰত কিছু প্ৰশ্ন উত্থাপিত হয় যে অসম কেন্দ্ৰিক দপ্তৰ নাপায় নেকি অসমৰ মন্ত্ৰীসকলে গতিকে এইবাৰ যদি কোৱা যায় অসম কেন্দ্ৰিক মন্ত্ৰিত্ব আপোনাৰ কিছু যদি আপোনাৰ মনত ভাৱ আহে নাই তেনেকুৱা ধৰণৰ কথাই নাই এতিয়া সেইটো এটা অদ্ভুত কথা হ'ব মই অসম চৰকাৰৰ মন্ত্ৰীৰূপে নিয়োজিত হোৱা নাই সন্মানীয় মোদী ডাঙৰীয়া বা বিজেপি চৰকাৰৰ দ্বাৰা মই হৈছোঁ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীজনক আপুনি যদি পুনৰ সংকুচিত কৰি অসম পুনৰ তাতকৈ সংকুচিত কৰি উজনি অসম তাতকৈ সংকুচিত কৰি মাৰ্ঘেৰিটা মোৰ গাঁওখনলৈ লৈ যায় কাম কৰিবলৈ দিগদাৰ হ'ব কেন্দ্ৰীয় চৰকাৰৰ মূল কথাটোৱে হ'ল কি আন্দামান আৰু লাক্ষাদ্বীপকে ধৰি সমগ্ৰ ভাৰতখনৰ কোনোবা এটা বিভাগ আৰু এটা নিৰ্দিষ্ট বিভাগ বা এজন নিৰ্দিষ্ট বিভাগে এটা অঞ্চল চোৱাত কথা নাহে এইখন চৰকাৰৰ আটাইতকৈ ডাঙৰ কথা হ'ল মোদী ডাঙৰীয়া 1 আৰু 2ত দেখিছোঁ যে কম্বাইণ্ড ভিজিট অফ দ্য ইউনিয়ন মিনিষ্টাৰ্ছ টু আছাম এণ্ড নৰ্থ ইষ্ট ইজ 400+ যিটো সামগ্ৰিকভাৱে গোটেই পূৰ্বৰ মন্ত্ৰীসকলে ইমান ভ্ৰমণ কৰা নাছিল কাম কৰা নাছিল গতিকে অসম বুলি কথা নাই মইতো কি বিচাৰিম বাকী যি আমাৰ 70গৰাকী মন্ত্ৰী আছে প্ৰত্যেকগৰাকী অসম তথা উত্তৰ পূৰ্বৰ কাম কৰক এজন নিৰ্দিষ্ট অসমীয়া মানুহে যে অসমৰ কাৰণে কৰিব লাগিব তেনেকুৱা নহয় মোদী ডাঙৰীয়াই সেইটো বিচাৰিছে প্ৰত্যেকজন মন্ত্ৰীয়ে নৰ্থ ইষ্টলৈ যাব লাগিব অসমলৈ যাব লাগিব কাম কৰিব লাগিব গতিকে তাৰ ভিতৰত ময়ো এজন গতিকে আজি আনন্দৰ দিন গতিকে বেছি প্ৰশ্ন নকৰোঁ আকৌ প্ৰশ্ন কৰিবলৈ আমাৰ প্ৰশ্ন আহিবই আপোনালৈ যিমানে দিন যাব গতিকে সেই প্ৰশ্ন বেলেগ ধৰণৰ হ'ব পাৰে আমাৰ কিন্তু শেষৰটো প্ৰশ্ন এইটোৱে যে আপুনি কালিও আমি আপোনাক লগ পাইছিলোঁ বা লগ পাই থাকোঁ পনলৈ কেতিয়া প্ৰশ্ন আহিছিলেনে বা আহিছিলে যে মই এজন কেবিনেট মই মন্ত্ৰীসভাত লাভ কৰিম তালিকাত মোৰ নাম থাকিব কেনেবাকৈ মনলৈ আহিছিলেনে কালিলৈকে বা আজিলৈকে আমাৰ নাহে কাৰণ কি মোৰ বহুত দিন হ'ল ভাৰতীয় জনতা পাৰ্টীৰ 10 বছৰ ইয়াত আমাৰ এইবিলাক মনলৈ আহে যে একো লাভ নাই বা মনলৈ অহাটো অপ্ৰয়োজনীয় কোনো কথাই নাই এইবিলাক ভাবিবলগীয়া সেই কথাটো মই যেতিয়া আপোনাৰ নামটো আহিলে তেতিয়াও একো আচৰিত নাই হোৱা সেইটো মই নাজানো বেলেগ মই স্থিতপ্ৰজ্ঞ বুলি নিজকে দাবী কৰিব নোৱাৰোঁ যদিও মই খুব অভাৰ এক্সাইটেড কোনো কথাত নহওঁ যিদৰে মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ পৰা 2 বছৰ আগতে মোক কৈছিল বায়'ডাটা এখন ঠিক কৰা মই জানো সেইখন বায়'ডাটা হয়তো ৰাজ্যসভাৰ কাৰণে লাগিছিল কিন্তু মই যিদৰে এক্সাইটেড হোৱা নাছিলোঁ গৈ বেংগলোৰত গৈ চিনেমাই চালোঁগৈ ঠিক সেইদৰে কালি নিশা 2:30 বজালৈকে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছোঁ অৰ্থাৎ শপত গ্ৰহণৰ আগদিনা মুখ্যমন্ত্ৰীৰ লগত নিশা 2:30 বজালৈকে আমি
বিভিন্ন আলোচনাত আছিলোঁ ঘনাক্ষৰে মুখ্যমন্ত্ৰী মহোদয়ে আমাক জনোৱা নাছিল তাৰপিছত ফোনটো অফ কৰি চাইলেণ্ট মোডত থৈ মই গা ধুই আছিলোঁ বেলেগ কাম গোসাঁই ঘৰত আছিলোঁ কাম কৰি আছিলোঁ ফটকৈ ফোনটো চাওঁতে দেখিছোঁ 18টা মিছ কল তেতিয়া দেখিছোঁ তেতিয়াও আকৌ ফোন কৰিছোঁ ইফালে মুখ্যমন্ত্ৰী মহোদয় জয়ন্ত বৰুৱাৰ দ্বাৰা মুখ্যমন্ত্ৰী মহোদয় জয়ন্ত বৰুৱাৰ দ্বাৰা আমাৰ সহধৰ্মিনী গায়ত্ৰীক ফোন কৰি মোৰ ক'ত আছে খবৰ ল'লে তাৰপিছত খবৰটো পোৱাৰ পিছতো কিন্তু মই এক্সাইটেড হোৱা নাছিলোঁ কৃতজ্ঞ হৈছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বা মোদী ডাঙৰীৰ ওচৰত মোৰ দলৰ ওচৰত মই এক্সাইটেড হোৱা নাছিলোঁ এতিয়ালৈকে কিমান ফূৰ্তি কৰিব লাগে ফূৰ্তি এইটোত লাগে নে নালাগে ফূৰ্তি কৰিব লগাটো উচিত নে অনুচিত সেইটো এতিয়ালৈকে গমেই পোৱা নাই কাৰণ বিজেপি কাৰ্যকৰ্তাসকলে সেইটো মুখপাত্ৰই হওক বা জ্যোতি চিত্ৰমনৰ অধ্যক্ষ হওক বা মন্ত্ৰী হওক এইটো এটা কিছু সময়ৰ এটা দায়িত্ব বুলি ভাবে কিন্তু পুনৰবাৰ এই দায়িত্বটো দিয়াৰ বাবে সকলোকে ধন্যবাদ আৰু NB চেনেলৰ জৰিয়তে অসমবাসী শ্ৰীচৰণক ধন্যবাদ জনালোঁ আৰু আমি আশা কৰিছোঁ যে আগন্তুক সময়সমূহত তেওঁ যেতিয়া মন্ত্ৰিত্ব লাভ কৰিব তেওঁ অসমক লৈ পেলাই অসমৰ যিবোৰ সমস্যা আছে সমাধানৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন যি হ'ব সেই প্ৰশ্নসমূহৰ উত্তৰ তেওঁ দিবলৈ সক্ষম হ'ব আৰু সমাধান পথ বিচাৰি পাব গতিকে শেষৰ বাবে পুনৰবাৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ NB নিউজৰ ফালৰ পৰা আৰু আশা থাকিলোঁ তেওঁ অসমখনক আৰু আগুৱাই লৈ যাওক